নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত প্ৰকৃতাশ্ৰী প্ৰথমটো খবৰ হৈতে আগবাঢ়িম সৰকাৰ হৈতে আলফা স্বাধীনৰ শান্তি আলোচনাক লৈ কিমান আশাবাদী পৰেশ বৰুৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কিমান আস্থা আছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ গৰাকীৰ নিউজ 18ৰে হোৱা এটা এক্সক্লুসিভ সাক্ষাৎকাৰত আৰু লগতে কি কলে পৰেশ বৰুৱাই এক প্ৰতিবেদন অসমীয়া কোন অসমীয়াৰ সংজ্ঞা দিলে পৰেশ বৰুৱা জাতিৰ বিশ্বাসঘাতক কোন কিয় বাৰে বাৰে বিফল হয় আলোচনা প্ৰক্ৰিয়া প্ৰভাৱশালী গৃহমন্ত্ৰীয়ে দিয়া চৰকাৰী চাকৰি নাকচ কৰিছিল বিদ্ৰোহী পৰেশ বৰুৱাই 42 বছৰীয়া সংগ্ৰামী জীৱনৰ আঁৰত লুকাই থকা ঘটনাবোৰৰ কেলেণ্ডাৰত আছে আপুনি মই চিনি পোৱা বহু বিখ্যাত ব্যক্তিৰ নাম জীৱিত আৰু মৃত সকলো পক্ষৰ হৈ পৰেশ বৰুৱাই প্ৰথমবাৰৰ বাবে কৈছে ইতিহাসৰ বহু অলিখিত কথা জাতি মাটি আৰু আবেগৰ ঢৌত হেৰাই যোৱা শত শত শ্বহীদৰ তেজৰ মূল্য কোনে দিব কাৰ ভুলৰ বাবে ৰক্তাক্ত হৈছিল 90ৰ দশকত অসমৰ পৰিস্থিতি বাৰে বাৰে হত্যাৰ চেষ্টা কৰিও যাক হত্যা কৰিব পৰা নাই সেই পৰেশ বৰুৱাই প্ৰথমবাৰৰ বাবে আহিছে টেলিভিছনৰ সন্মুখত অৱৰুদ্ধবাদৰ কাইকীয়া জেং আঁতৰাই মসৃণ কৰিব লাগিব আলোচনাৰ পথ তাৰ বাবে কোনে ভূমিকা গ্ৰহণ কৰিব কাক লৈ বিশ্বাসী পৰেশ বৰুৱা ৰাষ্ট্ৰযন্ত্ৰৰ ষড়যন্ত্ৰৰ আঁৰত থকা কোনেই শক্তিশালী চক্ৰ মন্ত বিশ্ব ডাঙৰীয়ে কেনেকৈ দিল্লীক কনভিন্স কৰিব পাৰে নেৱাৰে তেখেতে পাৰিব না নোৱাৰে আমি ভাবিছো পাৰিব নগাকে নহয় আমাকতো কেনেকৈ প্ৰতাৰণা কৰিছে 1991 চনৰ পৰা কেনেকৈ আমাৰ ভিতৰত ডিভাইড এণ্ড ৰুল কেনেকৈ আমাৰ হত্যা কৰি দমন কৰি ভয়ভীতি প্ৰদৰ্শন কৰি কিছুমান আমাৰ মাজতে থকা দুৰ্বল মনা নেতাসকলক লৈ কেনেকৈ খেল খেলিছে আলোচনা নকৰিলে ক'ব আক্ৰোশ এইটো আমাৰ ক্ষেত্ৰত নাইতো আলোচনা নকৰাটো আমিতো উলংঘ হৈ যাব নোৱাৰো উলংঘ হৈ যোৱাটো কোনটো অসম্ভৱ কথা নগাক এনেকুৱা ধৰণৰ আমি ইটিঙালি কৰো গিনিত দৃষ্টিয়ে চাকো টেঙা এটা হলো নগা টেঙা অতিপাত যদি টেঙা হয় নগা টেঙা কিবা ঘাঁহ টুকা হলে বেছি দিন যদি সেই ঘাঁহ টুকা নুশুকায় ইয়াৰ বিভিন্ন ধৰণৰ মেডিচিন প্ৰয়োগ কৰি যদি এইটো নগা ঘাঁহ বুলি কয় এনেকুৱা ধৰণৰ উলংঘ নগা বুলি আজি এই নগাৰ জাতি বহু ওপৰত অসমত বসবাস কৰা মানে অসমীয়া হ'ব এই শব্দটো উলিয়াই লোৱাটো কোনো আপত্তি নাইতো অসম আৰু অসমীয়াক লৈ স্বাধীন অসমৰ সপোন দেখা পৰেশ বৰুৱাক কোনে হত্যা কৰাৰ চেষ্টা চলাইছিল সকলো জানিও আঁতৰি গৈছিল বৰুৱা এমুঠি স্বপ্নৰ অচিলাৰে জীৱনৰ অৰ্ধেক সময় জংঘলতে অতিবাহিত কৰা পৰেশ বৰুৱাই আজি মুখ খুলিছে নাম লৈছে সেইসকল লোকৰ যিসকলে সংগ্ৰামৰ নামত জলাঞ্জলি দিছিল জাতিৰ স্বাৰ্থক যিসকলে চিৰজীৱন কঢ়িয়াই লৈ ফুৰিছে বিশ্বাসঘাতকতাৰ আবহন আজি মুখ খুলিব পৰেশ বৰুৱাই ক'ব বহু কথা যি অলিখিত ইতিহাস সংগ্ৰামৰ দস্তাবেজত ৰৈ যোৱা গোপন ঘটনাবোৰৰ মহাবিস্ফোৰণ আজি নিশা 7:50 চাওক কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত পৰেশ বৰুৱা আনকাট ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এক্সক্লুসিভ সাক্ষাৎকাৰ আৰু কিছু সময় পিছতে অৰ্থাৎ 7:50 পৰা পৰৱৰ্তী বাতৰি উজনি অসমত বিষাক্ত কাঠফুলা খাই প্ৰাণ হেৰুৱাবলগীয়া হৈছে ইজনৰ পিছত সিজনকৈ লোকে বিষাক্ত কাঠফুলা খাই এসপ্তাহত শিশু মহিলাসহ মৃত্যু হৈছে 13জনকৈ লোকৰ কিন্তু ক'ত সংঘটিত হৈছে এই কৰুণ ঘটনা বিষাক্ত কাঠফুলা ভক্ষণ কৰি এসপ্তাহত মৃত্যু 13গৰাকীৰ চৰাইদেউ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰত কাঠফুলাৰ বিষক্ৰিয়া খাদ্যৰ নামত প্ৰাকৃতিকভাৱে উপলব্ধ বিষাক্ত মাছৰুম ভক্ষণ কৰাৰ পিছতেই অসুস্থ হৈ পৰিছে বহু লোক বিগত এসপ্তাহত চৰাইদেউৰ সোণাৰী তিনিচুকীয়া ডিব্ৰুগড় আৰু শিৱসাগৰত কাঠফুলা ভক্ষণ কৰি মৃত্যু ঘটিছে 13জনকৈ লোকৰ কাঠফুলা ভক্ষণৰ পিছতে অসুস্থ হৈ পৰা প্ৰায় 35গৰাকী লোকক চিকিৎসাধীন কৰোৱা হৈছিল অসম চিকিৎসা মহাবিদ্যালয়ত এই বছৰো তেনেকৈ আমাৰ এতিয়ালৈকে প্ৰায় 16জন ৰোগী ভৰ্তি হৈছিলে যোৱা পষেকটোৰ ভিতৰত তাৰ ভিতৰত 8জন আহিছিলে সোণাৰী মহকুমাৰ পৰা আৰু তেওঁলোকে কিন্তু অতি বিষাক্ত কাঠফুলা খাই আহিছিলে যোৱা বৃহস্পতিবাৰে তেওঁলোক ভৰ্তি হৈছিলে 3গৰাকী ঢুকালে তেওঁলোক 8গৰাকী আছিলে আৰু 4গৰাকী আহিছিলে আমাৰ বৰবৰুৱাৰ পৰা বৰবৰুৱাৰ ভিতৰত এগৰাকীৰ মৃত্যু হৈছে ৰাতিপুৱা আজি মই আপোনালোকৰ যোগেদি সমগ্ৰ ৰাইজক মই অনুৰোধ কৰিম যাতে অচিনাক্ত কাঠফুলা যাতে কোনো যাতে ভক্ষণ নকৰে কেৱল চৰাইদেউ জিলাতেই কাঠফুলা ভক্ষণ কৰি মৃত্যু ঘটিছে 7জন লোকৰ
ডিব্ৰুগড়ৰ বৰবৰুৱাত মৃত্যু ঘটিছে 5জন লোকৰ। শিৱসাগৰ জিলাত মৃত্যু ঘটিছে 1জন লোকৰ। এতিয়াও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আন বহুকেইজন। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডিব্ৰুগড়ৰ পৰা পাছিঘাটলৈ উৰিল ডৰ্নিয়াৰ 228ৰ প্ৰথমখন বাণিজ্যিক বিমান। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই মুকলি কৰিলে বাণিজ্যিক বিমান সেৱা। লখিমপুৰৰ লীলাবাৰী বিমান কোঠাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে মুকলি কৰিলে ৰেডবাৰ্ড ফ্লাইট ট্ৰেইনিং একাডেমী। ডিব্ৰুগড়ৰ পৰা পাছিঘাটলৈ উৰিল ডৰ্নিয়াৰ 228ৰ প্ৰথমখন বাণিজ্যিক বিমান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উড়ান আঁচনিৰ অধীনত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই মুকলি কৰিলে এই বাণিজ্যিক বিমান সেৱা। ডিব্ৰুগড়, পাছিঘাট আৰু লীলাবাৰীৰ মাজত অহা 18 এপ্ৰিলৰ পৰা সপ্তাহত দুবাৰকৈ চলিব ডৰ্নিয়াৰ 228ৰ বিমান। দ্বিতীয় পৰ্যায়ত অহা 15 দিনমানৰ ভিতৰত অৰুণাচলৰ তেজু আৰু 30 দিনমানৰ ভিতৰত জিৰ'ৰ সৈতে সংযুক্ত হ'ব এই বিমান সেৱা। উল্লেখযোগ্য, ডৰ্নিয়াৰ 228 হৈছে হিন্দুস্তান এৰ'নটিক্স লিমিটেডৰ দ্বাৰা ভাৰতত নিৰ্মিত বিমান। 17খন আসনযুক্ত ডৰ্নিয়াৰ 228ৰ বাণিজ্যিক বিমান শুভাৰম্ভণিৰ সময়ত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বিমান যাত্ৰা শুভাৰম্ভ কৰি উত্তৰ পূবৰ বিশেষকৈ অৰুণাচললৈ বিমান সেৱা সম্প্ৰসাৰণৰ বহু আঁচনিৰ কথা ব্যক্ত কৰিলে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীগৰাকীয়ে। हिंदुस्तान एरोनॉटिक्स लिमिटेड द्वारा स्वतः बनाया गया है, जो प्रधानमंत्री जी की सोच और विचारधारा आत्मनिर्भर भारत की एक विशेष उदाहरण और विशिष्ट उदाहरण हम लोग अपने समक्ष देख रहे हैं। आने वाले दिनों में 15-20 दिनों में हम तेजू को इससे जोड़ेंगे, आगे जाके जीरो को जोड़ेंगे और द्वितीय चरण में हम लोग मेचका, टूटलिंग और विजयनगर को भी हम लोग जोड़ेंगे। हमारी विचारधारा है कि देश के कोने कोने में पूरे देश के आम नागरिक प्रधानमंत्री जी की सोच और संकल्प कि हवाई चप्पल पहनने वाला भी हवाई सफ़र कर पाए, उस विचारधारा के तहत देश के कोने कोने को जोड़ने का संकल्प हमारा है। এই বিশেষ বিমানখন শুভাৰম্ভ কৰি ডিব্ৰুগড়ৰ পৰা পাছিঘাটলৈ উৰা মাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। লীলাবাৰী বিমান কোঠত নমাৰ পিছতেই ৰেডবাৰ্ড ফ্লাইট ট্ৰেইনিং একাডেমীৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। এটা বহুত উল্লেখযোগ্য বৰঙণি আছে। মই তেখেতক আৰু জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াক আজিৰ ঐতিহাসিক মুহূৰ্তৰ বাবে অভিনন্দন জনাইছোঁ। আৰু এই পাইলট একাডেমী যাতে দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত ল'ৰা ছোৱালী পঢ়িব পাৰে, তাতে অন্ততঃ কমেও 10টা ছিট অসম চৰকাৰে বিনামূলীয়াকৈ যাতে ল'ৰা ছোৱালী পঢ়িব পাৰে তাৰ ব্যৱস্থা কৰিব। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। পদূলিমুখত হেঁপাহৰ ৰঙালী। বহাগ বিহুক আদৰাৰ বাবে ব্যস্ততাৰ এতিয়া অন্ত নাই প্ৰতিগৰাকী অসমীয়াৰ। জনতাৰ পৰা জনপ্ৰতিনিধিলৈকে সকলোৰে মন উথপ হৈ পৰিছে বিহুৰ বজাৰত। বাৰু কি কি কিনিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে? আহক চাওঁ প্ৰতিবেদনত। ৰূপজ্যোতি কুৰ্মীয়ে বিহু বজাৰ কৰিছে। মৰিয়নিৰ বিধায়কগৰাকীয়ে বিহুৰ বতৰত পত্নীলৈ কেৰুমণি থুৰীয়া কিনিছে। কাপোৰ এসাজো লৈছে। দোকানীৰে দৰদাম কৰিছে। কেৱল সেয়াই নহয়, ৰঙালী বিহুৰ জলপান খাবলৈ সান্দহ চিৰাও লৈছে খাৰতি পাচলিও। দোকানীক সুধি পুচি ভালৰ ভালটো ঘৰলৈ বুলি টোপোলা পাতিছে। টিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয় আৰু টিয়ক প্ৰেছ ক্লাবে আয়োজন কৰা বসন্ত মেলাত এনেদৰে বজাৰ কৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। মই সান্দহগুৰি, চিৰা, ইয়াৰ লগতে শাক পাচলিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ গছপুলি আৰু বিভিন্ন ধৰণৰ কাপোৰ কানিৰ পৰা আদি কৰি বজাৰ কৰিছোঁ। আৰু মোৰ পৰিয়ালৰ মোৰ শাহুমা, মোৰ পৰিবাৰ ল'ৰাটোৰ কাৰণেও এটা চাদৰ লৈছোঁ, এটা লগতে মানে কাণফুলিও লৈছোঁ। এনে বিভিন্ন ধৰণৰ সামগ্ৰী লৈছোঁ। বিহু বজাৰৰ মাজতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গালে বিহু এফাকিও।
কুঞ্জলতা কোপ ফুল ফুলি আছে নাচনী ভণ্টিক ঢুলিয়াই মাতি আছে নাযাওঁ বুলি নকবা বেয়া পাব চিৰদিনৰ কাৰণে বিদায় ল'ব। টিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাৰতৰ সৈতে ভাল সম্পৰ্ক বিচাৰো, কিন্তু কাশ্মীৰ সমস্যাৰ সমাধান অবিহনে শান্তি অসম্ভৱ। পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী হৈয়ে এই মন্তব্য কৰিছে শ্বাহবাজ শ্বৰীফে। যোৰহাটৰ বিভিন্ন স্থানত একাংশ সংস্কৃতিবান লোকে অনুষ্ঠিত কৰি আহিছে বিহুৰ কৰ্মশালা। এই কৰ্মশালাসমূহত বিহু নৃত্য আৰু ঢোল বাদনৰ প্ৰশিক্ষণ ল'বলৈ নগৰাঞ্চলৰ বহু শিশু তথা যুৱক যুৱতীয়ে ভিৰ কৰিছেহি। আৰু এই শিক্ষাৰ্থীসকলৰ বিহুৰ প্ৰতি থকা আগ্ৰহে বহুতকে আনন্দিত কৰিছে। যোৰহাটৰ অলিয়ে গলিয়ে এতিয়া শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি আৰু পেপাৰ টিহিটি টিহিটি মাত। ৰঙালী বিহু উদযাপন কৰিবলৈ গাঁৱৰ পৰা নগৰলৈকে সকলো সাজু হৈছে। কণ কণ শিশুসকলৰ পৰা যুৱক যুৱতীসকললৈকে সকলোকে দেখিবলৈ পোৱা গৈছে বিহুৰ কৰ্মশালাসমূহত। একাংশ সংস্কৃতিবান লোকে বিভিন্ন স্থানত অনুষ্ঠিত কৰি আহিছে বিহুৰ কৰ্মশালা। বিহু নাচ ঢোলবাদন শিকিবলৈ কৰ্মশালাসমূহত ভিৰ কৰিছেহি বহু শিশু আৰু যুৱক যুৱতীয়ে। (1982) চনত যোৰহাট নগৰত প্ৰতিষ্ঠা হোৱা অংকুৰ কলা কৃষ্টি কেন্দ্ৰৰ দ্বাৰা প্ৰতি বছৰে বহু যুৱক যুৱতী আৰু শিশুক বিহুৰ প্ৰশিক্ষণ দি অহা হৈছে। নগৰ অঞ্চলৰ বহু অভিভাৱকে তেওঁলোকৰ সন্তানক উলিয়াই আনিছে বিহু নাচ আৰু ঢোলবাদনৰ প্ৰশিক্ষণ দিয়াবলৈ। বিশিষ্ট শিল্পী বাবুল বৰা আৰু অভিজ্ঞ শিল্পীসকলৰ তত্বাৱধানত অংকুৰ কলা কৃষ্টি কেন্দ্ৰত সফলতাৰে বিহু নৃত্য আৰু ঢোলবাদনৰ প্ৰশিক্ষণ দি থকা হৈছে। আমি আটাইতকৈ সুখী অনুভৱ এইকাৰণেই কৰিছোঁ, 1982 চনতে এই অনুষ্ঠানটো জন্মগ্ৰহণ কৰিছিলে আৰু তেতিয়াৰ পৰাই আমি প্ৰশিক্ষাৰ্থীসকলক লৈ পেলাই এনেকুৱা ধৰণৰ প্ৰশিক্ষণ দি আহিছোঁ, বিহু আখৰা কৰি আহিছোঁ আৰু এতিয়ালৈকে বৰ্তমান কৰি আহিছোঁ। 1982 চনৰ পৰা যিটো কৰ্মশালা চলি আছে বা নতুন নৱপ্ৰজন্মক যিটো তেওঁ প্ৰশিক্ষণ দি আহিছে, ইয়াৰ ফলত আমি কৃষ্টি, আমাৰ অসমীয়া লোককৃষ্টিৰ যিটো ধাৰা, সেইটো তেওঁ অৱধাৰিতভাৱে সুন্দৰকৈ আগুৱাই লৈ যোৱাত সক্ষম হৈছে। কণ কণ শিশুসকল বিহু নৃত্য তথা ঢোলবাদনৰ প্ৰশিক্ষণ ল'বলৈ পাই অতিকৈ সুখী। ভাল লাগিছে ইয়াত শিকি পিনি, আৰু ইয়াতে ভাল লাগিছে নাচি পিনি। মজা লাগিল। ঢোল ক'ত ক'ত বজাবাগে? এবাৰ ঢোল ক'ত ক'ত বজাবাগে? বজানো। অসমীয়া সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ মাজত আগ্ৰহ বৃদ্ধি কৰি ইয়াৰ প্ৰতি আকৃষ্ট কৰাৰ ক্ষেত্ৰত এনেধৰণৰ অনুষ্ঠানসমূহে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। যোৰহাটৰ পৰা গৌতম বৰা ৰিপৰ্ট। ইয়াৰে সৈতে সময় হ'ল বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। ZPay and News 18 Network present Crypto Ki Samajh. নমস্কাৰ, ক্ৰিপ্টো কি সমাজৰ আন এটি খণ্ডলৈ আপোনাক জনাইছোঁ স্বাগতম। আজি আমি কথা পাতিম DEFI অৰ্থাৎ ডিচেন্ট্ৰেলাইজ ফাইনেন্সৰ বিষয়ে। আপোনালোকক জনাওঁ যে DEFIৰ টোটেল ভেলু বাঢ়ি এতিয়া হৈছেগৈ $231 বিলিয়ন। 2 ডিচেম্বৰ 2021 DEFIৰ টোটেল ভেলু 256 বিলিয়নৰ অল টাইম হাইত উপনীত হৈছিল। লিডো এংকৰৰ দৰে DEFI এপ্লিকেশ্যনেও বৃদ্ধি হৈ 2 আৰু 3 নম্বৰ পজিশ্যন এতিয়া প্ৰাপ্ত হৈছেগৈ। প্ৰকৃততে DEFI কি? ডিচেন্ট্ৰেলাইজ ফাইনেন্স পাব্লিক ব্লকচেইন স্পেচত কোনো এপ্লিকেশ্যন আৰু প্ৰজেক্টৰ বাবে এক আমব্ৰেলা টাৰ্ম DEFIক সাধাৰণতে স্মাৰ্ট কণ্ট্ৰেক্টত ব্যৱহাৰ কৰি ব্লকচেইন টেকনলজিত নিৰ্মিত ফাইনেন্সিয়েল এপ্লিকেশ্যনত দেখা যায়।
আনফালে স্মাৰ্ট কণ্ট্ৰেক্ট কি? এইবোৰ অট'মেটেড ৰূপত কাৰ্যকৰী কৰাৰ কণ্ট্ৰেক্ট য'ত এক্সিকিউট কৰিবৰ বাবে মধ্যস্থতাকাৰীৰ প্ৰয়োজন নাই আৰু যিসকল লোকৰ ইণ্টাৰনেট কানেকশ্যন আছে তেওঁলোকে ইয়াত এক্সেছ কৰিব পাৰে। DEFIত কি চামিল হৈ আছে? DEFIত ডিচেণ্ট্ৰেলাইজ ব্লকচেইন নেটৱৰ্কৰ এপ্লিকেশ্যন হয় যাক ইজি লেণ্ডিং, ঋণ ল'বলৈ বা ফাইনেন্সিয়েল টুলছৰ ট্ৰেণ্ডিঙৰ বাবে কোনো এক্সেছ ৰাইটছ প্ৰয়োজন নাই। আজিকালি বহুসংখ্যক DEFI এপ্লিকেশ্যন এথেৰিয়াম নেটৱৰ্কক ব্যৱহাৰ কৰি বনোৱা হয়। কিন্তু এতিয়া এনে বহু অল্টাৰনেটিভ পাব্লিক নেটৱৰ্ক ওলাইছে যিবোৰে ভালদৰে স্পীড, স্কেলেবিলিটি, ছিকিউৰিটি এণ্ড লোৱাৰ কষ্ট প্ৰদান কৰে। মাৰ্কেট শ্বেয়াৰৰ হিচাপ অনুসৰি 54.31% সৈতে এথেৰিয়াম, 13.15% সৈতে টেৰা আৰু 5.77% সৈতে বাইনেন্স DEFIৰ টপ ব্লকচেইনত আছে। আজিৰ খণ্ডটো ইমানেই আছিল। পৰৱৰ্তী ক্ৰিপ্টো সম্বন্ধীয় গুৰুত্বপূৰ্ণ তথ্যৰ বাবে চাই থাকিব ক্ৰিপ্টো কি সমাজ। ZPay and News 18 Network present Crypto Ki Samajh.